নমস্কাৰ। আজি লখিমপুৰ আই হস্পিটেলত দেউতাৰ চকুৰ অপাৰেশ্যন আছিল, গতিকে আমি সকলো তাত উপস্থিত হৈছিলোঁ। প্ৰায় 11-12মান বজাত এয়া দেউতাক অ'টিলৈ লৈ যোৱা হ'ল আৰু আমি বাহিৰতে ৱেইট কৰি আছিলোঁ। এয়া দেউতাক বাহিৰলৈ উলিয়াই দিছে অ'টিৰ পৰা, ভণ্টি আগবাঢ়ি গৈছে। অ'টিৰ পৰা উলিয়াই আনি দেউতাক অলপ সময়ৰ বাবে ৰেষ্ট কৰিবলৈ দিলে আৰু ভণ্টিৰ ওচৰলৈ গৈছিলে দেউতাৰ। পেইন ইনজেকশ্যন দেউতাক দিয়া হ'ল পেইন ৰিলিফৰ কাৰণে। তাৰপাছত এয়া অ'টিৰ পৰা উলিয়াই দিয়া মুহূৰ্ত। আজিৰ পৰা 2 মাহমানৰ আগত দেউতাৰ আনটো চকুৰো অপাৰেশ্যন কৰা হৈছিল আৰু আজি দ্বিতীয়টো চকুৰ অপাৰেশ্যন সম্পূৰ্ণ হ'ল। আশা কৰিছোঁ দেউতাই আজিৰ পৰা ধুনীয়াকৈ দেখিব। আপোনালোক সকলেও আশীৰ্বাদ কৰিব।